হাতীৰ কাৰণে আমি দেখুৱাই দিওঁ নাগা মছলা এইটো কি এইটো কি কৰে চব্জিত দিয়ে ন এনেকুৱা সৰহকৈ আছে নেকি নাই মানে হয় নেকি আৰু তেজপাত ইমানেই আছে এতিয়া পাহাৰৰ পৰা আনি আছে এখেতক ক'ৰ আনিছে পাহাৰৰ পৰা ন আপোনাৰ নামটো কওকচোন পুৰন্দ কি আৰু আপোনাৰ নামটো ৰাজেন আপোনালোকে পাহাৰলৈ গৈছে যে কিমান দূৰ গৈছে ইয়াৰ পৰা তাত অৰুণাচলৰ মানুহ আছেনে থাকে ন এই পাহাৰলৈ গৈছে তেখেতে ধূনা আনিছে আপোনালোকে ধূনা আমাৰ কিনি লয় কিন্তু তেখেতসকলে একদম মানে ভাল ধূনা আনিছে আপোনালোকে 1 কেজিমান ধূনা দিব পাৰিলেহেঁতেন ভিতৰত আছে নহয় এতিয়া এইটো ধূনা নহয় নেকি কাপোৰ আপোনালোকে তাত থকাকৈ গৈছে নেকি থাকি লৈছে ন এখেতসকলে থাকি লৈছে চাওক এনে ধুনীয়াকৈ থাকি লৈ ধূনা আনিছে তেজপাত আনিছে আৰু এয়া কিবা বেলেগ বস্তু আনিছে ভাল লাগিলে আৰু ইয়াৰ পৰা অৰুণাচল কিমান দূৰ আছে হ'ব নেকি 4 কিলোমিটাৰমান ন ঠিক আছে এতিয়া অৰুণাচলৰ সীমাত আপোনালোকৰ ভালেই লাগিছে চাগে গৈ জেগাবিলাক থাকিবলৈ কাৰণে আপোনালোকৰ ভালে খোৱা বোৱা কি কৰে তাত ক'ত খায় চাউল লৈ যাওঁ চাউল লৈ যায় ন ঠিক আছে কাম নহয় ঝাৰু কাটিম বুলি ভাবিছিলোঁ ঝাৰু কাটিম বুলি এতিয়া আমি কোনটো পথাৰ যাম এইটো এইফালে গ'ল নাকি এই চাদুজন এইফালে গ'ল নাকি ঘূৰি আহি এই চাদুজনটো মাতক নাকি সিহঁতক নহ'লে পিছত ইমান
ধুনীয়া জেগাত আমি পাইছোঁহি আহি পেলাই আৰু মানে কি হয় সদায় ব্যস্ততাৰ মাজত থাকোঁতে এইবিলাক ঠাইলৈ আহিলে মনটো সঁচাকৈ ভাল লাগি যায় আৰু আমাৰ ব্ৰহ্ম আছে তেওঁ ভাল কেমেৰামেন আৰু কি হৈছে আপোনালোকে চাওক এইখিনি এইটো কি নদী বুলি কৈছিলে এইটো স্বৰ্গপুৰী নদী নদী ন এনে এইটো নদীটো ক'ত ওলাইছেগৈ এইফালে এইফালে পুৰা অৰুণাচল পৰা আহিছে এইটো অৰুণাচল এই চাইডে ক'ত গৈছে এইফালে মইনাগুৰি মইনাগুৰি সেয়া আৰু দুজনমান আমাৰ লগত আহিছিলে তেখেতসকল সেইফালে গৈছে হেৰাই গ'ল ক'ত গ'ল এইটো ধুনীয়া জেগা হাতী আহে সেইখন পাহাৰ চাওঁ পাহাৰ এয়া চিলনী যোৱা চাওক ভাল লাগিছে চাই অতি সুন্দৰ লাগিছে চাওক আপোনালোকে এনেকুৱা ঠাইবিলাক আপোনালোকে আহিব লাগে এইবিলাক ঠাইত আহিলে সঁচাকৈ আপোনাৰ মনটো বহুত ভাল লাগিব আজি আমাৰ খনাল ভাবিছে খনাল ওচৰতে থাকে তথাপিও তেখেতে এই জেগাবিলাক চাইছে আজি আহি এনেকুৱা এটা ঠাই পাইছোঁ মোক কি মজা লাগিছে বাপৰে বাপ কিমান টেনশ্যন আছে আমি বিহু এটাকে নাচিব পাৰোঁ ইয়াতে আমি ঘৰ সাৰোঁ ইয়াত অসংখ্য পূজাৰ ঘৰ কাৰ্বি আংলঙৰ ফলতে এইটো বেপাৰেই কৰোঁ এইটো কাটিবলৈ আৰু এইবিলাক ফুলজাৰু গছ এতিয়া আমি যিবিলাক ফুলজাৰু 60 টকা 70 টকা 100 টকাকৈ কিনো এইবিলাকৰ পৰা হয় এইবিলাকতো ইয়াত কটাই নাই এনেকেই আছে সঁচাকৈ ভাল লাগিছে ফুলজাৰু অৰিজিনেলটো নহয় এইটো ফুলজাৰুটো নকৰে এইটো ফুলজাৰুটো কিবা অলপ হেৰি আৰু আচল ফুলজাৰুটো সিফালে আছে চাগে এইটো ডুপ্লিকেট কৰে এইটো বিক্ৰী হয় আমি ফুলজাৰু এইখন শুকান নদী যেতিয়া বাৰিষা হ'ব এইখন ভয়ংকৰ নদী হয় এতিয়া বৰষুণ অহাৰ পাছত এইখনৰ নদী পানী বেছি দ নহয় ইমান দ নহয় পাৰ কৰিব পাৰে আৰু বাৰিষা বতৰত কেম আছিলে তাত আমি ওপৰলৈ গৈ আছোঁ আমি ওপৰত গৈ এখন গাঁও পাম এই চাওক ওপৰলৈ এইফালে মানুহ ঘৰ আছে নেকি স্বৰ্গপুৰী বোলে স্বৰ্গপুৰী কয় ন আৰু এনেই আজি দেওবাৰ দিনটো আহিছিলোঁ ফুৰিবলৈ সঁচাকৈ কিবা এটা ভাল লাগিছে এতিয়া এনেকৈ খোজ কাঢ়িব লাগে মাজে মাজে এতিয়া চলাচল হয় আৰু আমাৰ বাকীকেইজনো তেনেকৈ খোজ কাঢ়িছে নে নাজানো কিন্তু খোজ কাঢ়িব লাগে ওপৰলৈ গ'লে মানুহৰ বহুত অশান্তি এইবিলাক ঠাইত আহিলে ভাল হৈ যায় আগলৈ যোৱা তুমি অলপ কৰি যোৱা চভান এই চাওক আগফালে আমাৰ গৈ আছে এইফালে অকণ মোক ঘূৰাই দিয়ে এয়া কিমান ধুনীয়া ঠাই ওপৰলৈ উঠি গৈ আছোঁ আমি আমি পাহাৰতে চব হিল আছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ চাওক বহুত ওপৰলৈ যাব লাগিব আমি গৈ পেলাই আমি এখন গাঁও পাম ওপৰৰ পৰা চব দেখি পাব ওপৰৰ পৰা নজাৰাটো চব দেখি পাব ওপৰৰ পৰা তললৈ চব দেখি পাম আমাৰ মোৰ গৰমেই লাগি গৈছে এতিয়া গৰম লাগি গৈছে অথনি বতাহ লাগিছিলে কিমান ওপৰলৈ আমি গৈ বহুত ওপৰ ন ওপৰলৈ গৈ আছোঁ আৰু বহুত ওপৰলৈ যাব লাগিব এয়া বহুত ওপৰত আছে আৰু ওপৰলৈ গৈ আছোঁ আমি লুংলুঙীয়া ৰাস্তা আমি কিমান ওপৰলৈ যাম ধৰিব নোৱাৰোঁ কিন্তু ওপৰত থকা গাঁওখন আমি চাব লাগিব আজি সেইকাৰণে আহিছোঁ স্বৰ্গপুৰী যিখনৰ নাম হ'ল স্বৰ্গপুৰী স্বৰ্গ মানে ওপৰত থকা গাঁও স্বৰ্গ মানে ওপৰত থকা গাঁও আৰু সেইটো কাৰণে স্বৰ্গপুৰী নাম দিছে আৰু আছে হেঁপাই চবেই যাব এতিয়া
চবেই যাব এতিয়া এই চিনেৰীবিলাক দেখাই পেলাই আগত গৈ সেইফালে চিনেৰীবিলাক এয়া ওপৰলৈ চাওক আমি গৈ আছোঁ এতিয়া আপোনালোকক ওপৰলৈ গৈ আপুনি ইমান নালাগে কিন্তু পাহাৰতে গৈ থাকা এয়া আমি ওপৰলৈ গৈ আছোঁ ওপৰলৈ চাওক পিছফালে ওপৰলৈ গৈ আছোঁ আমি ওপৰলৈ গৈ আছোঁ চাওক ওপৰৰ গাঁও এখন পাবলৈ আৰু বেছি দূৰ নাই সেয়া পামি আৰু ওপৰলৈ গৈ আছোঁ সঁচাকৈ ভাল লাগিছে গৈছোঁ যদিও ভাগৰ লগা নাই কিবা এটা পোৱাৰ আশাৰে যে ওপৰত গৈ কিবা এটা পাম সেইটো কাৰণে আমি এইফালে উঠি চাম এইফালে উঠি পেলাই তলৰ কি আছে ভিউটো মাৰি চাব এইফালে ওপৰত গৈ একো নেদেখে নেদেখে ওপৰত পুৰা প্লেন আমি ওপৰত বোলো চাওক চাৰিওফালে এয়া চাওক জংঘল আৰু এয়া প্লেন জেগা এইটো আমি যিমান ওপৰলৈ উঠোঁ তাৰপিছত প্লেন জেগা পাইছোঁ আৰু দূৰত এখন গাঁও আছে বুলি কৈছে ইয়াত লাই খেতি কৰিছে এইবিলাক খেতিও কৰিছে চাৰিওফালে যাওঁ এইবিলাক আছে চাৰিওফালে বিভিন্ন গছ এইটো নাজানো দেই এইটো মাইদাংশ্ৰী নেকি এইটো মইনাগুৰি মাইদাংশ্ৰী মাইদাংশ্ৰী বুলি কয় একদম ধুনীয়া লাগিছে ছাৰ ইয়াৰ গাঁও বস্তি নাই যে ভাইটি গাঁৱটো এইটো আৰু আগত আছে এইটো ঠিক ৰাস্তা কোনটো সিহঁতৰ এইটোৱে নেকি এই ইফালেও আছে দূৰত ঘৰ দেখিছোঁ আমি দূৰত ঘৰ চাম এতিয়া আমি পাহাৰৰ লুংলুঙীয়া পথৰে আহি গাঁও পাইছোঁ আমি চাওক ঘৰ দেখিছোঁ চাংঘৰ আৰু ইয়াত গৰু দেখিছোঁ গৰু এৰাল দিছে আৰু ইয়াত গাঁও আছে আমি এতিয়া ঘৰ লগ পাম পুৰা জংঘল হ'ব তেওঁলোকক থাকিবলৈ বহুত ভাল লাগে ইমান হাবিৰ মাজত আছে এইটো হয় অৰিজিনেল এইটো নকলি চাওক না ফুলতে গম এইটো বেলেগ এইটো বিক্ৰী কৰে বজাৰত এইটো কৰে এইটো কম টকাত দি দিয়ে পাহাৰৰ লুংলুঙীয়া পথেদি আহি আমি এতিয়া চাংঘৰ পাইছোঁ চাওক আৰু ঘৰ পাইছোঁ মানুহ থাকে না ফাৰ্ম হ'ব কিবা এইটো জানো এই আছে আৰু খেতি কৰিছে এইফালে শিল কম আছে এই চাইড অলপ কম আছে তথাপিও আছে দেখিছে ভিডিঅ' কৰি দিয়া এইটো অৰিজিনেল জাৰু গছ এইটো মানুহ খুলুমবাই আজি আপোনালোকৰ তাত ফুৰিবলৈ আহিছোঁ আপোনালোকে থাকি ইয়াত খুব ভাল পাইছে আমি ভাবিছোঁ ইয়াত অকণমান চাই যাওঁ কি ধুনীয়া জেগা কি নাম আপোনাৰ খুলুমবাই পাহাৰৰ মাজত থকা এঘৰ মানুহ এজন পালোঁ খুলুমবাই আমি এতিয়া কথা পাতিছোঁ তেখেতৰ লগত গতিকে অকণ বহি লওঁ তেখেতে আমাক বহিব দিছে আমি তেখেতক সুধিম এইফালে ৰাস্তা নদী কিনা নদী সেইটো আমি এৰি অহা নদী এইটোৱে না এইটো এই তলটো
ইমান ধুনীয়া নেচাৰেল না, স্বাস্থ্যটো খুব ভাল হ'ব। ইয়াত গৰমো নালাগে নেকি? এই আমি গাঁওখন পাই এখেতৰ ঘৰত বহিছোঁ আৰু এখেতসকলে কি ধুনীয়া পৰিৱেশৰ মাজত আছে। আপোনালোকৰ ইয়াত বিদ্যুৎ নাই ন? লাইন নাই? বিদ্যুৎ নাই, মানে কথাটো হৈছে বিদ্যুৎটো এতিয়া আনিবহে লাগে। এটা মানে গাঁওখনৰ ৰাইজে মানে একগোট হোৱা নাই। আমি সূতা গোটাই যোগাৰ কৰি আনি দিলোঁ। সূতা আনিছে? এই তাত আছে মানে এইচটি সূতা। হয় নেকি? এটি সূতা আনিব পৰা নাই। আচ্ছা, ইয়াত হেৰি আছে নাই? নেটৱৰ্ক থাকে নাথাকে মোবাইলৰ? থাকে ন? BSNLটোহে থাকে। BSNLটো ন? এয়াৰটেল থাকে বাৰু। আপোনালোকৰ এনেই আচল ঘৰ ক'ত? মোৰ আচল ঘৰ আগতে বহুত আগতে ওদালগুৰিত আছিল। ওদালগুৰি? ওদালগুৰি নে সেইটো? ওদালগুৰিত আছিলে। ইয়াত থকা কিমান বছৰ হ'ল আপোনাৰ? মই ইয়াত থকা ক'ব গ'লে অৰুণাচলত থাকি এনেকে যাযাবৰী জীৱন কটাই এইফালে আহিছোঁ। এইটো কি বন বগৰী নেকি? বন বগৰী নেকি? এতিয়া কোনটো? এইটো নহয় বগৰী। আপুনি একদম গোটাই শুকাই গ'ল। আপুনি কেনেকে মানে নপকিলে? আপুনি যে ইয়াত আছে এতিয়া কি কৰে আপোনালোকে? কি কৰি মানে ধান খেতি কৰিবলৈ মানে ব্যৱস্থা লৈ আছো এইফালে। ধান খেতি কোন কোন থাকে আপোনাৰ ইয়াত? ইয়াৰ মোৰ ল'ৰাটো আৰু মই। আপুনি ল'ৰাটো আপুনি থাকে? এতিয়া আপুনি ধৰক আচলতে এতিয়া মোৰ ঘৰ মানে চিমেণ্ট চাপৰিতে। বুজিছোঁ। চিমেণ্ট চাপৰি এতিয়া মানে এই বুঢ়ীকেইটাক থৈ আহিছোঁ। এনে আপোনালোকে ইয়াত এতিয়া একো মানে ইয়াত মানে ধান খেতি কিবা ভালকে কৰিব পৰা নাই নে মানুহ আনিব পৰা নাই। জাৰু খেতি কৰিছে আপুনি? মানে খৰি বেচো। খৰি বেচে? হয়, খৰি বেচো। কেতিয়াবা এই এতিয়াতো মানে একো মানে খেতিয়ে নহয়। এতিয়া মানে শাক পাচলি কৰিব নোৱাৰি এইফালে, একদম শুকাই যায়। একদম এই দেখিছো নে এতিয়া যিমানটো জ্বলি আছে না, একদম মানে এটা দিয়াচলি কাটি এটাহে লাগে গোটেই দুনিয়াখন ফিনি। আপোনালোকে ফুল ঝাৰু বিলাক বেচিব নোৱাৰে? এই ফুল ঝাৰু বেচিছো। তাকে আপোনালোকে এটা কাম কৰক, যিমান পাৰে ফুল ঝাৰু জমা কৰক, বহুত চাহিদা আছে ফুল ঝাৰু। এইটোতো মই আধা বিঘামান লগাইছো। এইখিনি আপুনি ফুল ঝাৰু কাটক। আপোনালোকে ফুল ঝাৰু বিলাক বেচে কিমানকে? বেছি নাই, 25 টকা। 25 টকা। এতিয়া ফুল ঝাৰু বনোৱা আছেনে? নাই, আছে যদি আমি গোটাই মানে গোটাই বেছি পেলালো মানে নাবান্ধাকে বান্ধিবলৈ সময় নাই। এইখিনি কিমান টকা দিব? এইখিনি শুকোৱা নাই ন? নহ'লে মই লৈ গ'লো হয় এইখিনি, আপুনি যদি দিয়া হেঁতেন। 25 টকাকে। 25 টকা? মই এনেকে মানে নাবান্ধাকে 25 টকাকে দি দিছোঁ। এইখিনি মুঠা ইয়াত কেই মুঠা হ'ব? বেপাৰীয়ে নিলেতো অলপ কমত নিব। কেই মুঠা হ'ব চাওকচোন? এইটো বেপাৰীয়েতো লৈ যায় ঘৰৰ পৰাই। কেই মুঠা হ'ব ইয়াত চাওকচোন? তেখেতসকলে ঝাৰু বেচে ইয়াত, ফুল ঝাৰু। আৰু আমি চবেই ফুল ঝাৰু ব্যৱহাৰ কৰোঁ। আৰু তেখেতে মানে বেছি নহয়, 20-25 মুঠা মান হ'ব তাত। চাওক ঝাৰু উঠি গৈ পেলাই ঝাৰুটো চাম, তাৰপিছত কৈ দিব। দুটা মিলাই 50 মুঠামান হ'ব। ইয়াতো আছে। ইয়াত এখন নদী আছে, নদীখন পাৰ হৈ পেলাই এওঁলোক আহে। আৰু চাওক আপোনালোকে কি ধুনীয়া ভিউ, আৰু এই ভিউৰ মাজত তেওঁলোক আছে। তেখেতসকলে কৈছে যে তেওঁলোকে প্ৰধান ব্যৱসায় এইটো আপোনাৰ জাৰু গছৰ ব্যৱসায়। এইবিলাক জাৰু গছ নিজে খেতি কৰিছে, এইবিলাক জাৰু গছ খেতি কৰিছে। চাওক এইটো জাৰু গছৰ খেতি কৰিছে। আপোনালোকে জাৰু গছবিলাক চাই লওক, কি ধুনীয়াকৈ জাৰু গছ খেতি কৰিছে। ধুনীয়া জাৰু গছৰ খেতি। আপুনি ভাত তেখেতে বহিব দিলে। আপোনালোকে বজাৰ ক'ত যায় কৰিবলৈ? মহালক্ষী। তেখেতসকলে মহালক্ষীৰ বজাৰ কৰিব যায়। আৰু তেখেতসকলৰ খোৱা বোৱা ইয়াতে বনায়। আৰু বিশেষকৈ ঘৰবিলাক চাওক, পৰিৱেশবিলাক আপোনালোকে এয়া চাওক কি ধুনীয়া। চাৰিওফালে চাওক ঘৰৰ পৰিৱেশ।
অ ব্ৰহ্ম তাৰ পৰা এইটো মানে চাওক গিয়াৰ অইল এইটো গিয়াৰ অইল ন এইটো তেখেতসকলে ইয়াৰ পৰা আমাৰ ইয়াত এইটো খেতি কৰে আৰু এইটো খেতি চাওক গুটিটো গছটো কেনেকুৱা হয় মাহৰ নিচিনা নেকি এইটো আমাৰ যিটো গিয়াৰ অইল বনাই এইটো গুটিৰে বনাই ইয়াৰে এইটো বহুত দাম ইয়াত খেতি কৰে গম পাইছো তেওঁলোকে এইটো খেতি কৰিব ওলাইছে আৰু কিনি আনিছো মই এইটো ইয়াত এইটো খেতি ভাল হ'ব আৰু ইয়াত বহুত মানুহ আহিছে এইটো খেতি কৰিবৰ কাৰণে গিয়াৰ অইল এইটো গিয়াৰ অইল গুটি ইয়াৰে প্লাম অইল বুলি কয় নেকি এইটো গিয়াৰ অইল ন গাড়ীত দিয়া এইটো গিয়াৰ অইল গুটি এইটো চাওক এইটো কিমান ধুনীয়া গুটি এইটো দামী বস্তু ন বহুত দামী বস্তু এইটো কেজি প্ৰায় 700 হ'ব এইটো বিক্ৰী ক'ত কৰে খুৰা ইয়াতে মানে পাইকাৰী আহে আহি যায় ন এইটো চাওক এইটো আমি তেখেতে এইখিনি গাঁৱৰখনৰ বিষয়ে কৈ আছে এয়া আমাৰ ব্ৰহ্ম ওচৰতে ঘৰ এতিয়া আপোনালোকৰ ইয়াত এই ফেষ্টিভেল পাতিম বুলি যে কৈছিলে এই জেগাটোত কেতিয়া ফেষ্টিভেল পাতিম বুলি কৈছে ফেষ্টিভেলটো কেতিয়া হ'ব বুলি কৈছে এইটো বাৰিষাৰ পাছত ন ইয়াত এটা ধুনীয়া ফেষ্টিভেল পাতিব বোলে অহা বছৰলৈ আৰু ধুনীয়া জেগা ভাল লাগিব পাহাৰৰ ওপৰত এইটো ফেষ্টিভেল পাতিলে অক্টোবৰ নৱেম্বৰ ন কি নাম ফেষ্টিভেল কি ফেষ্টিভেল পাতিব কোৱা নাই আপোনাক কোৱা নাই সেই যে বাইক যে আনে নহয় একদম বিয়াত লাইন কি লাইন আহি যায় না ইহঁতে তেখেতে কৈছে ইয়াত মানে ইহঁতে এজন আহিছিলে আৰু এই যে ইয়াত ৰ'ব ইয়াত যে আলফা বিলাক আছে বুলি কৈছিলে যে এই জেগাটো এইটো পাহাৰটো মানে এইটো আলফা পাহাৰ এইটো তাত আপোনালোকে আলফা বিলাক দেখিছিলে নাই আগতে আমি দেখা নাই ন ঠিক আছে এটা আলফা দেখা মানুহ এই পুৰণা মানুহকেইটা আছে ন ইহঁতে মানে আলফা কেইটাক মানে অলপ চাউল তাউল আনি নিদিলে দিগদাৰি না এনডিবি বিলাক বুজিছো আছিল আলফা আছিল তাতে বহুত মাৰ খালে কিছুমান মৰিও গ'ল মাৰ খাই তাতে ভয়তে পলালে বহুত ইয়াত বহুত মানুহ আছিল আগতে চব পলালে অপাৰেশ্যন কৰি যে আৰ্মি অপাৰেশ্যন কৰিলে ভাল নেকি ইহঁতে মাৰপিট কৰি যায় হয় কিমান মানে নিৰ্দোষী মানুহবিলাক মাৰ খালে কোনোবা মৰিও গ'ল ঠিক আছে সেইটো আলফা পাহাৰটোত আলফা বিলাক আছে বুলি কৈছে সাধাৰণ খাতি খোৱা মানুহকেইটাক মাৰি পেলালে ঠিকেই কৈছে ধুনীয়া হৈ আছে ঠিক আছে হ'ব উভতনি যাত্ৰা আৰু উভতনি যাত্ৰা আমি ছাগলী ফাৰ্ম এটা দেখিলোঁ আৰু উভতনি যাত্ৰা আমি গৈ আছোঁ এয়া উভতনি যাত্ৰা আৰু উভতনি যাত্ৰাত আমি এই আমাৰ মানুহবিলাক আহি আছে এতিয়া বহুত দূৰৰ পৰা উভতনি যাত্ৰা এতিয়া উভতনি যাত্ৰা আমি গৈ থাকিম আৰু আপোনালোকক দেখাই থাকিম উভতনি যাত্ৰা উভতনি যাত্ৰা আমি আগলৈ আমি গৈ আছোঁ আমি এইখন ঠাই বহুতে নাহে আমি আহিছোঁ আজি বহুত ভিতৰত এইফালে ঘূৰাই দিয়ে উভতনি যাত্ৰালৈ বহুতলৈ নাহে আমি যেনিবা এতিয়া গৈ আছোঁ আৰু অলপ পাছত আকৌ আমি শ্লপিংটোত উভতনি যাত্ৰা দেখাম এইফালে আকৌ তেতিয়াহে জানিব তললৈ আহি আছোঁ এতিয়া অথনি আপটো পাইছিলোঁ এতিয়া আমি উভতনি যাত্ৰা তললৈ পাইছোঁ উভতনি যাত্ৰা তললৈ বেক কৰি আহি আছে এয়া আমি তললৈ গৈ আছোঁ এতিয়া চাওক তললৈ গৈ আছোঁ অথনি আমি আপলৈ উঠি আহিছিলোঁ পাহাৰলৈ এতিয়া পাহাৰৰ ওপৰত থকা গাঁওখন এতিয়া আমি তললৈ গৈ আছোঁ আৰু আহোঁতে জেকেট পিন্ধি আহিছিলোঁ যদি এতিয়া গৰম লাগি গ'ল গতিকে এতিয়া আমি একটা বহুত তললৈ যাম তললৈ গৈ আছোঁ চাওক এতিয়া আমি পাহাৰৰ পৰা তললৈ গৈছোঁ পাহাৰৰ ওপৰৰ গাঁওখন আমি চাইছিলোঁ চাওক তললৈ গৈ আছোঁ এই আমি তললৈ গৈ আছোঁ যিমান পাৰোঁ আমি তললৈ গৈ আছোঁ এতিয়া আমি এইটো উভতনি যাত্ৰা আমি বহুতো খোজকাঢ়িলোঁ এতিয়া আমি কমেও 4 কিলোমিটাৰমান আমি খোজকাঢ়িলোঁ আমি 4 কিলোমিটাৰমান খোজকাঢ়িলোঁ চাওক
আমি নামি আছো এতিয়া বহুত দূৰলৈ। কি কৰিম আমি এতিয়া অথনি উঠোঁতে আমি অলপ কষ্ট পাইছিলোঁ, এতিয়া নামোতে আমি কষ্ট পোৱা নাই বহুত দূৰত। এতিয়া নামি নামি আমি সেই নদীখন পামগৈ, নদীখন পাম আমি, সেইখন নদী, এই নদীখন পামগৈ। আমি আপত এটা ফটো উঠাম আপত। মানুহ দেখোন ন কোৱা মানুহ বা এইটো গাঁৱৰ ওচৰৰে হ'ব। এই যিটো আমি অতি ধুনীয়া ঠাই পালোগৈ, আৰু এই ধুনীয়া ঠাইটো মই কৈছোঁ যে এইটো মানে বনভোজেই হওক বা পৰ্যটকৰ কাৰণে হওক, ইমান ধুনীয়া ঠাই। ইয়াত যদি মানুহে গম পায়, সকলোৱে যদি এই ঠাইলৈ আহে, এই হাজোও বেৰাই ফিদিং হৈছিলে কেনেকুৱা মতামত এইটো? ओरै जोंनाव फैनायखाय ससे ओरैनो बेरायफैनानै फैलाबायदों। পাহাৰৰ ओं আমি অঞ্চলটো পাইছোঁ, তাৰ ওচৰতে এইখন গাঁও পাইছোঁ, আৰু ইয়াতে ঘৰ এখন পাইছোঁ, তেখেতক সুধিছোঁ। আৰু এই তেখেতসকলৰ পৰা আমি জানিছোঁ ইয়াত যে আমি ইয়াত যদি আমাৰ বনভোজৰ এটা স্থান হয়, এই ঠাইটোত কিমান ধুনীয়া হ'ব। গোটেই অঞ্চল মানুহে বহুত দূৰ দূৰণি যায়, কিন্তু ইয়াত আপোনালোকে চাব কি মনোমোহা দৃশ্য, ভিতৰলৈ সোমালে গম পাব। কওকচোন আপোনালোকে কেনেকুৱা হ'ব ইয়াত বনভোজ যদি মানুহ সকলোৱে আহে? আপোনালোকৰো ভাল হ'ব, আপোনালোকৰো ভাল হ'ব। গতিকে এই আমি এই বনভোজ য'ত আমি অতি সুন্দৰ ঠাই, অতি প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ ঠাইখনৰ ওচৰত আহিছোঁ, আৰু এইখন মানুহ পাইছোঁ, তেখেতসকলৰ আমি তেখেতসকলৰ লগত এখন ফটো উঠিম এতিয়া। আৰু আপোনালোকক সকলোৱে চাব ইয়াত ভিউজবিলাক কিমান ধুনীয়া ধুনীয়া ভিউজ আছে। অলপ ইফালে কৰি কিনা মানে কাষৰ মানুহৰ এয়া চাওক, তেওঁলোকে বেৰা বনাই আছে। আৰু এয়া মই এতিয়া ইয়াত ফুলঝাৰু ল'ব ওলাইছোঁ, আৰু ফুলঝাৰুবিলাক চাওক কি ধুনীয়া ফুলঝাৰু। এয়া চাওক মোক এয়া বাছি দিছে, এয়া মহিলাসকলে ধুনীয়া ফুলঝাৰু বাছি দিছে 10টা। মই কৈছোঁ এই ফুলঝাৰুখিনি লৈ যাম। এতিয়া এয়া মহিলাসকলে এয়া চাগে আপোনালোকে বান্ধে ন? নে মতা মানুহে বান্ধে নে মহিলা মানুহে বান্ধে? মহিলা মানুহে বান্ধে। সেইকাৰণে মই কৈছোঁ আপোনালোকে বাছি দিয়ক ভাল চাই, কাৰণ আমিতো নিম হয় কি ভালেই নে বেয়াই নে নাজানিম। চাওঁ এইফালে এইফালে চাওঁ, এই মানুহজনী চাওঁ এইফালে, এয়া চাওক কি ধুনীয়া পৰিৱেশ চাওক, একদম পাহাৰৰ কিনাৰত গাতে লাগি থকা গাঁও এইখন। ধুনীয়া বতাহ মাৰি আছে, চাৰিওফালে ধুনীয়া বতাহ মাৰি আছে। আৰু ইয়াত বিদ্যুৎ সংযোগ নাই, সেই তালৈকে আছে হ'লে বিদ্যুৎ। আৰু তেওঁলোকৰ নেটৱৰ্ক ইয়াত BSNL পায়, BSNL নেটৱৰ্ক পায়। অঁ তালৈকে কাণ আছে। এতিয়া মই ইয়াতো স্কেনাৰ চলিছে, মই স্কেনাৰেই দিম এতিয়া। হাফ ব্ৰেইন চেণ্টাৰ পাবহি, হাফ ব্ৰেইন চেণ্টাৰ এই চাওক, চাৰিওফালে হাফ ব্ৰেইন চেণ্টাৰ, চাৰিওফালে দেখাই দিয়ে হাফ ব্ৰেইন চেণ্টাৰ। এয়া হাফ ব্ৰেইন চেণ্টাৰ, এয়া চাওক এতিয়া হাফ ব্ৰেইন চেণ্টাৰ পালোঁ। আৰু এয়া আমাৰ ইয়াত তেওঁলোকৰ সাজপানী ব্যৱহাৰ কৰে ইয়াত। আৰু এয়া আমাৰ তাত মাংস বেছি আছে। হ'ব দে ফটো